নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কলডিলৰ ভাজি। এয়া কলডিলৰ ভাজি বনাবলৈ কলডিলখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ আৰু এয়া কেৰাহীত তেল দি তেলখিনি গৰম হ'ব দিছিলোঁ আৰু গৰম হোৱাৰ পিছতে মাছ কেইপিচ দি অলপ টাইম লৰাই ভাজি ল'লোঁ আৰু তেলখিনিতে এতিয়া কাটি লোৱা পিঁয়াজ দি পিঁয়াজখিনিও অলপ টাইম ভাজি ল'লোঁ আৰু ভাজি লোৱাৰ পিছতে এতিয়া মই কাটি লোৱা কলডিলখিনি দি জোখ অনুযায়ী নিমখ আৰু হালধি দিলোঁ আৰু নিমখ হালধি দিয়াৰ পিছতে কাটি লোৱা আলুখিনি দি অলপ টাইম এনেদৰে ভাজি ল'লোঁ। এয়াও কলডিল আৰু আলু অলপ টাইম এনেদৰে লৰাই ভাজি লোৱাৰ পিছতে ইয়াত জোখ অনুযায়ী পানী অকণমান দি দিলোঁ আৰু পানীখিনি অলপ উতল অহাৰ পিছতে অলপ ডাঠ হ'বলৈ দিয়াৰ পিছতে মই থেতেলিয়াই লোৱা ৰচুন আৰু আদা অলপ দি অলপ টাইম এনেদৰে উতল আহিবলৈ দিলোঁ আৰু উতল অহাৰ পিছতে আমাৰ কলডিলৰ ভাজিখন তৈয়াৰ হৈ গ'ল আৰু এই ভাজিখন খাই বহুত ভাল লাগে। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই।